জয়দীপ শইকীয়াৰ বিষয়ে মোক দুআষাৰ ক'বলৈ কোৱাৰ কাৰণে মই আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত বোধ কৰিছোঁ। জয়দীপ এতিয়া আভ্যন্তৰীণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা নিৰাপত্তা বিষয়ৰ নাম কৰা লেখক আৰু বিশেষজ্ঞ। সূক্ষ্ম চিন্তাৰ ধাৰা, তীক্ষ্ণ পৰ্যালোচনা আৰু গভীৰ পৰ্যবেক্ষণৰ কাৰণে তেওঁ দেশে বিদেশে সুখ্যাতি অৰ্জন কৰিছে। নিৰাপত্তা বিষয়ৰ পাৰদৰ্শী চিন্তাশীল ব্যক্তিসকলৰ কথা কওঁতে সেইখন জগতত তেওঁৰ এখন বিশিষ্ট আৰু অগ্ৰণী স্থান অধিকাৰ কৰিছে। যি দ্ৰুত গতিত তেওঁৰ এই বিশেষজ্ঞৰ পাৰ্গতালীৰ বিষয়ৰ ওপৰত লিখে, মোৰ বয়সৰ লোকৰ কাৰণে তাৰ লগত খোজ মিলাব পৰা সম্ভৱপৰ নহয়। তথাপিও মই তেওঁৰ বহুতবিলাক লিখা পঢ়িছোঁ আৰু তেওঁৰ শেহতীয়া পুথি পইণ্ট অফ ইম্পেক্ট মই পঢ়িবলৈ পাইছোঁ। আৰু তেওঁৰ দৃষ্টিভংগীৰ লগত সেইকাৰণে মই কিছু পৰিমাণে পৰিচিত। যদিও তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহুতো বিষয়ৰ ওপৰত লিখিছে, নিঃসন্দেহে উত্তৰ পূৰ্ব অঞ্চলৰ সমস্যাৱলীৰ ক্ষেত্ৰত তেওঁৰ চিন্তাধাৰাৰ এটা সুকীয়া স্থান আছে। উত্তৰ পূৰ্বৰ পটভূমি হৈছে তেওঁৰ বৃহত্তৰ পৰিসৰৰ জগতখন বুজি পোৱাৰ আধাৰ। স্বাধীনতাৰ পিছৰ পৰাই এই উত্তৰ পূব অঞ্চলটোত বিভিন্ন ধৰণৰ নিৰাপত্তা সম্পৰ্কীয় সমস্যাৰ দ্বাৰা জৰ্জৰিত হৈ আহিছে। প্ৰথমতে সশস্ত্ৰ বিদ্ৰোহ, ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ প্ৰয়াসৰ উদাহৰণ যেনে নাগালেণ্ড, মিজোৰাম, কিছু পৰিমাণে আলফাৰ আন্দোলন, এইবিলাক সেই পৰ্যায়ত পৰে। দ্বিতীয়তে আছিলে নিজৰ বিভিন্ন দাবীৰ সম্পৰ্কত গঢ়ি উঠা অনেক সন্ত্ৰাসবাদ। আৰু তৃতীয়তে এই অঞ্চলৰ বিভিন্ন জাতি উপজাতিৰ স্বকীয় পৰিচয় স্থাপন কৰিবৰ কাৰণে কৰা বেলেগ বেলেগ ধৰণৰ আন্দোলন। চতুৰ্থতে এই অঞ্চলটোৰ ভালেখিনি সীমা হৈছে আন্তঃৰাষ্ট্ৰীয়। সেয়ে বাংলাদেশ, ম্যানমাৰ আদিৰ দৰে দেশৰ বিভিন্ন সমস্যাসমূহে আমাৰ ওপৰতো প্ৰভাৱ পেলায় আৰু প্ৰতিক্ৰিয়া সৃষ্টি কৰে। জয়দীপৰ বিভিন্ন লিখনি, প্ৰবন্ধাৱলীত এই সকলোবিলাক দিশৰ ব্যাখ্যা বিশ্লেষণেই নহয়, সমাধানৰ সুচিন্তিত পৰামৰ্শও পোৱা যায়। তেওঁৰ লিখাবিলাক অধ্যয়নপুষ্টই নহয়, তাৰ মাজত কিছুমান বৈশিষ্ট্য মই দেখিবলৈ পাইছোঁ। জয়দীপৰ সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ অভিজ্ঞতা আছে, গতিকে তেওঁ সামৰিক বাহিনীৰ সমস্যা, সীমাবদ্ধতা আৰু সমস্যা সমাধানৰ কৌশলৰ লগত তেওঁ পৰিচিত। বিভিন্ন সময়ত এই অঞ্চলত সামৰিক বাহিনীৰ বিপক্ষে সাধাৰণ লোকৰ ক্ষোভ বিক্ষোভ আগতে হৈছিল, এতিয়াও নোহোৱা নহয়। জয়দীপ এই অঞ্চলৰে লোক। তেওঁ ইয়াতেই ডাঙৰ দীঘল হৈছে। ইয়াৰ মানুহৰ অনুভূতি তেওঁ বুজি পায়। নিজৰ লিখনিৰ সন্দৰ্ভত তেওঁ গোটেই অঞ্চলটো ভ্ৰমণ কৰিছে আৰু গোটেই অঞ্চলটোৰ লগত তেওঁ পৰিচিত হৈছে। স্থানীয়ভাৱে ৰাইজৰ সামৰিক বাহিনীৰ লগত তেওঁ বেলেগ ধৰণেৰে অনেক সময়ত যোগাযোগ কৰিছে। সেইকাৰণে তেওঁৰ লিখনিবিলাক যেন বুজাবুজিৰ এটা সেতু, এটা যোগসূত্ৰ। এই যোগসূত্ৰই তেওঁৰ পৰামৰ্শবিলাকৰ কাৰ্যকৰী বাস্তৱিকতা বহুত পৰিমাণে বৃদ্ধি কৰিছে। সেইকাৰণে মোৰ ধাৰণা হয় যে তেওঁৰ লিখনিসমূহ নীতি নিৰ্ধাৰণৰ কাৰণে, যিসকলে নীতি নিৰ্ধাৰণ কৰে তেওঁলোকৰ কাৰণে অতি উপযোগী আৰু আৱশ্যকীয় সমল হ'ব পাৰে বা হোৱা উচিত। মই তেওঁৰ লিখনিত আৰু তেওঁৰ চিন্তাধাৰাত আৰু এটা বিশেষ বৈশিষ্ট্য লক্ষ্য কৰিছোঁ যে তেওঁৰ মন্তব্য, পৰামৰ্শবিলাক স্পষ্ট, প্ৰায়ে গতানুগতিক চিন্তাৰ পৰা বেলেগ আৰু সেয়ে হয়তো কেতিয়াবা বিতৰ্কমূলক। কিন্তু মই জানো তেওঁৰ কোনো মন্তব্যই আৱেগিক নহয় আৰু সকলোবিলাকেই তথ্যভিত্তিক।